নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। এগৰাকী পদপথৰ ব্যৱসায়ী যাৰ নাম লক্ষীৰাম দুৱাৰ দাস। দিনটো ব্যৱসায়িক কৰ্মত ব্যস্ত থাকি ৰাতিৰ আজৰি পৰত হাতত কলমটো তুলি লৈ ভৰি দিছিল সাহিত্যৰ জগতখনত। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। এগৰাকী পদপথৰ ব্যৱসায়ী যাৰ নাম লক্ষীৰাম দুৱাৰ দাস। দিনটো ব্যৱসায়িক কৰ্মত ব্যস্ত থাকি ৰাতিৰ আজৰি পৰত হাতত কলমটো তুলি লৈ ভৰি দিছিল সাহিত্যৰ জগতখনত। এখন দুখনকৈ 16খন গ্ৰন্থ ৰচনা কৰি নিজ কৰ্মৰাজিৰে সকলোৰে মাজত পৰিচয় লাভ কৰা এইগৰাকী লক্ষীৰাম দুৱাৰ দাস। যোৱা সোমবাৰে তেখেতৰ দ্বাৰাই ৰচিত আন এখন তত্ত্বগধুৰ গ্ৰন্থ উন্মোচন কৰা হয়। শ্ৰীমদ্ভাগৱত প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ নামেৰে জীৱনৰ 17 নম্বৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান আৱেগিক হৈ পৰে পদপথৰ ব্যৱসায়ী লক্ষীৰাম দুৱাৰ দাস। যোৰহাট জিলা সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত উন্মোচন কৰা হয় 800 পৃষ্ঠা জোৰা তত্ত্বগধুৰ গ্ৰন্থখন। বিপুল দাসে বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানটো আঁত ধৰে অসমৰ বিশিষ্ট ঘোষক, কথাৰ সাগৰ উপাধিৰে বিভূষিত কুমুদ চন্দ্ৰ দাসে। কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ধীৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উন্মোচিত গ্ৰন্থৰ প্ৰকাশক প্ৰদীপ বৰা আৰু গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামী। একে অনুষ্ঠানতে মুখ্য অতিথি হিচাপে প্ৰাগ নিউজৰ বিশিষ্ট সাংবাদিক উৎপল বৰা, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট লেখক গৱেষক হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট অতিথি হিচাপে কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙিয়াৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সাংবাদিক জিতু কলিতা, ৰমেন শইকীয়া, সঞ্জয় বৰুৱা উপস্থিত থাকে। ইয়াৰ উপৰি জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আমাৰ লক্ষ্যটো হৈছে আধ্যাত্মিকতাবাদৰ ওপৰত আমি প্ৰতিষ্ঠিত গ্ৰন্থসমূহক আমি ভাল পাওঁ, যিহেতুকে জীৱনত যদি শুদ্ধ সুস্থ মানুহ এজন হ'বলৈ হ'লে আমাৰ নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞানৰ অতীৱ প্ৰয়োজন। আমাৰ মহাপুৰুষ কৃপালু গুৰুজনে শংকৰদেৱে যিখিনি আমাক গ্ৰন্থ শাস্ত্ৰ আমাক অসমীয়াতে লিপিবদ্ধ কৰি দিছে যদিও আমাৰ বহুতো নৱপ্ৰজন্মই উঠি অহা যুৱক যুৱতীয়ে ভাগৱতৰ বিষয়ে জ্ঞান নাই আৰু নাজানে। আমি এইটো লৈ ইচ্ছা প্ৰকাশ কৰি আমাৰ শ্ৰদ্ধাৰ লক্ষীৰাম দুৱৰা দাস প্ৰভুজনাই 4 বছৰ দিন মহাভাগৱত গ্ৰন্থখনৰ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, একাদশ আৰু দ্বাদশ স্কন্ধ অতি কষ্ট স্বীকাৰ কৰি তেখেতে গ্ৰন্থখন লিখিলে আৰু আমি অধমে এই ঈশ্বৰৰ বাণীসমূহ জগতৰ কল্যাণৰ কাৰণে আমি প্ৰকাশ কৰিবলৈলগীয়া হ'ল আৰু এই প্ৰকাশ কৰিবলৈ পাই আমি নথৈ আনন্দিত। আৰু দুৱৰা লক্ষীৰাম দুৱৰা দাসদেৱৰ তেখেতৰ জীৱনৰ উন্নতি কামনা কৰিছোঁ আৰু ভৱিষ্যতেও তেখেতে ন গ্ৰন্থ লিখি আমাৰ মহাপুৰুষীয়া সমাজখনত বিশেষকৈ শংকৰী সাহিত্যত তেখেত বিশেষ সমল যোগাব বুলি মই চমুকৈ এইষাৰ কথাকে আপোনালোকৰ আগত অৱগত কৰিলোঁ। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, একাদশ স্কন্ধ, একাদশ স্কন্ধত আকৌ নিমিন নৱ সিদ্ধ সংবাদ আৰু দ্বাদশ স্কন্ধ, এই 4টা স্কন্ধৰ আমি সম্পূৰ্ণ শব্দাৰ্থ আৰু সৰলাৰ্থ নামাকৰণে 2020 চনৰ 16 ছেপ্টেম্বৰ 9 আহিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ পবিত্ৰ দিৱসতেই আমি হাতে লিখিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰায় 5 বছৰ সম্পূৰ্ণ হৈছে। এতিয়া ছেপ্টেম্বৰ, আজি 2 ছেপ্টেম্বৰ হৈছে। গতিকে 2 ছেপ্টেম্বৰ তাৰিখে আজি গ্ৰন্থখনে শুভ উন্মোচনৰ মুখ দেখিছে আমি পাঠকৰ হাতত তুলিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰদীপ বৰা বাপজনা, তিতাবৰ নোৱালী, ধূলি, বজালবাৰী তেখেতে গ্ৰন্থখন প্ৰকাশ কৰি 300 কপি আমাৰ মাজত দিছে। গতিকে আজি সেই প্ৰায় 5 বছৰ দিনে লাগিলে 2020 চনৰ 9 আহিন 16 ছেপ্টেম্বৰ, তেতিয়া 26 ছেপ্টেম্বৰ তেতিয়া আমি আৰম্ভ কৰিছিলোঁ আৰু আজি 2024 চনৰ 2 ছেপ্টেম্বৰত আমি উন্মোচন কৰি ৰাইজৰ হাতত আমি গ্ৰন্থখন তুলিবলৈ সক্ষম হৈছোঁ। প্ৰায় 800 পৃষ্ঠা গ্ৰন্থ, 800 পৃষ্ঠা হৈছে আমাৰ গ্ৰন্থখন। মূল ভাৱটো হ'ল সহজ সৰল মানুহেও ভাগৱতখন পঢ়ি 4 শাৰী শ্লোকত থকা টান শব্দৰ অৰ্থ আৰু সৰল ভাঙনি, শব্দাৰ্থ আৰু ভাঙনি, মানে শ্লোক পঢ়ি পেলাই তাত থকা টান শব্দও পাব আৰু ভাঙনিও পাব। সাধাৰণ মানুহেও বুজিব পৰাকৈ সহজ ভাষাত আমি লিখা হৈছে। তেখেতৰ মা, মই তেওঁৰ মানুহজনী আৰু এয়া মোৰ ভণ্টিয়ে হয়, নাম ভাড়াঘৰ মালিকনী হয়।
ৰাতি বহুত কষ্ট কৰে আৰু ৰাতিপুৱা মানে বহুত সোনকালে উঠে, উঠি গোঁসাইঘৰত অধ্যয়ন কৰে, অধ্যয়ন কৰি আপোনাৰ টেবুলত বহে, টেবুলত বহি আকৌ দিনটো সেই বজাৰলৈ ওলাই যায়, আহি আকৌ টেবুলত বহে, মানে বহুত কষ্ট কৰে তেওঁ, বহুত কষ্ট কৰে। কষ্টৰ ফলত এতিয়া আজি 4 বছৰ মূৰত এই গ্ৰন্থখিনি ৰাইজলৈ উলিয়াই দিছে আৰু সেইখিনিয়ে ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ টাউন 24/7।